हेलो बंधु कारेन्ट आसामলৈ स्वागतम। এতিয়া হল হাসি গুটি সংগ্ৰহ কৰিবলৈ সাজু হোৱাৰ সময়। এই যে হাসি গছবিলাক দেখি আছে, এই হাসি গছবিলাকত অলৰেডি গুটি আহি গৈছে। যিবিলাক গছত পাত নাই সেইবিলাক গছত অৱশ্যে গুটি নাই, কিন্তু এই যিবিলাক গছত পোকে পাতবিলাক খাই দিয়া নাই এই গছবিলাকত অলৰেডি গুটি আহি গৈছে। লোমা লোমে গুটি লাগি আছে। এতিয়া আপোনাৰ কাম হ'ল এনেকুৱা গছৰ পৰা আপুনি গুটি সংগ্ৰহ কৰিব লাগিব যিজোপা গছত পোক আছে। তেনেকুৱা গছৰ পৰা যদি আপুনি সংগ্ৰহ কৰে তেতিয়া আপুনি উপকৃত হ'ব। ২ নম্বৰ কথা, যিজোপা গছ বয়সীয়াল গছ, এই যিবিলাক পাত নাইকিয়া দেখি আছে এইবিলাক সব সাঁচি গৈছে। যিবিলাক বয়সীয়াল গছ, সেই বয়সীয়াল গছৰ পৰা যদি আপুনি গুটি সংগ্ৰহ কৰে তেতিয়া আপোনাৰ ভাল হ'ব। এই দুটা কথাই আপুনি মেইনলি লক্ষ্য কৰিব। গছজোপাত ফুটি থকা হ'ব লাগিব, আৰু ২ নম্বৰ কথা আপুনি গছবিলাক বয়সীয়াল হ'ব লাগিব। এতিয়া এই এখন সাঁচি বাগান আপুনি দেখি আছে, এই সাঁচি বাগানখনৰ 5 বছৰ হৈছে। এই 5 বছৰীয়া বাগানখনৰ পৰা আপুনি গুটি সংগ্ৰহ নকৰিব। পৰাপক্ষত বাগানবিলাকৰ পৰা, মানে সাঁচিৰ বাগানবিলাকৰ পৰা গুটি সংগ্ৰহ কৰা ভাল নহয়। ধৰক আপুনি এনেকুৱা অকলশৰীয়া গছ যদি পায়, অকলশৰীয়াকৈ গছজোপা গজি আছে এই দেখিছে, আৰু গছজোপা যদি উন্নত মানৰ হয় তেতিয়াহ'লে আপুনি তেনে গছৰ পৰাই গুটি সংগ্ৰহ কৰি আপুনি পলিথিনত পুলিবিলাক পচাওক। মই আগতেই কৈছোঁ যে আমি সাঁচি গছ এডাল কৰি বিক্ৰী কৰিম, সেইটোত আপোনাৰ বহুত দীৰ্ঘম্যাদী হয়। গতিকে আপুনি কি কৰিব লাগিব, আপুনি মাছৰ কাৰ্টুনত, মই আগতেও কৈছোঁ যে মাছৰ কাৰ্টুনতে আপুনি সাৰ জাবৰ দি 10টা সাঁচি পুলি ৰুৱক, আৰু 2 বছৰৰ পিছত আপোনাৰ সেইকেইজোপাত উভৈনদী হৈ গুটি লাগিব, আৰু সেই গুটিখিনি আপুনি পুলি কৰি বিক্ৰী কৰক, বা আপুনি নিজেই ৰোপণো কৰিব পাৰে। কিন্তু আকৌ কৈছোঁ যে আপুনি কিন্তু সেই গছকেইজোপাৰ পৰা আপুনি সেই যি 10 জোপা আপুনি কৰি ল'ব, টাবতে কৰি ল'ব, তাৰ পৰা আপুনি কিন্তু বৰ সহজতে মাল নাপাব, কাৰণ পুলিকেইটা কম বয়সৰ হয়। যে কি নহওক, আমাক প্ৰথম লাগে আমাৰ অঞ্চলত যদি ফুটি নাই তেতিয়া আমাৰ অঞ্চললৈ সেই পখিলাবিলাক কালেক্ট কৰিব লাগে। সেই পখিলা কালেক্ট কৰিবৰ কাৰণে আমি কোনো বয়সীয়াল গছ চাবলৈ প্ৰয়োজন নহয়, কাৰণ আমাক পখিলা আহিব লাগে। আমাৰ গোটেই গাঁওখনত সাঁচি গছ উভৈনদী কৰি দিব লাগে। প্ৰত্যেক ঘৰতে 100, 150, 200 মানে এনেকৈ ধাপে ধাপে, এই যে ধাপে ধাপে গছবিলাক দেখিছে, এইটোৱে সহজ পদ্ধতি। ৰাস্তাৰ কিনাৰে কিনাৰে আপোনাৰ দুনল এনল মানতেই যদি গেপো থাকে কোনো কথা নাই, কিন্তু আপুনি এইটো এটা আপোনাৰ কাম বুলি ধৰিব লাগিব। আপুনি প্ৰত্যেকৰ ঘৰলৈকে সাঁচি পুলি বিয়পাই দিব লাগিব, প্লাছ আপুনি টকা পাব, কাৰণ এনেইতো আপুনি সাঁচি পুলি নিদিয়ে। প্ৰত্যেকটো পুলিতে আপুনি 10 টকাকৈ, মিনিমাম 10 টকাকৈ আপুনি পইচা পাব। সেইফালৰ পৰা আপোনাৰ হাজাৰ হাজাৰ টকা আহি যাব। হেল্ল' বন্ধু, বৰ বেছি দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ। আকৌ এবাৰ কওঁ, যদি মোৰ চেনেললৈ আপুনি প্ৰথম আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো ক্লিক কৰিব, আৰু সহযোগ কৰিব। মোৰ ভিডিঅ'বিলাক মাজে মাজে চাই থাকিব। এইখিনিকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।